Hello future officers. মই আপোনালোকক ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট স্কিমৰ থাৰ্ড পাৰ্টলৈ স্বাগতম জনাইছোঁ। মোৰ নাম অমিত বিশ্বকৰ্মা হয়। আমি ইয়াৰ আগত দুটা ভিডিঅ' বনাই দিছোঁ, ঠিক আছে। সেইখিনি আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব, সেইখিনি প্লিজ চাওক আৰু তাৰপিছতে থাৰ্ড পাৰ্টত আহিলে বেছি বেনিফিচিয়েল হ'ব। অ'কে, চ' আমাৰ প্ৰথম স্কিম কি যে প্ৰধানমন্ত্ৰী জনধন যোজনা। বহুত শুনিছে চাগে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ বিষয়ে। আচ্ছা, ইয়াত 6 নম্বৰ কেলৈ লিখা আছে? বিকজ আমি অলৰেডি 5টা স্কিম সেই লাষ্ট মই ক'লোঁ যে দুটা ভিডিঅ'ত কভাৰ কৰিছোঁ। এইটো 6 নম্বৰ স্কিম হয় আৰু আমি ইন ডিটেইল পঢ়ি আছোঁ স্কিমছবোৰ। লগতে আমি PYQ যদি আহিছে স্কিমছটোৰ ওপৰত সেইটোও পঢ়িছোঁ। প্লাছ আমি যদি নাই হোৱা তেতিয়াহ'লে আমি প্ৰেক্টিছ কুৱেশ্যনো প্ৰেক্টিছ কৰিছোঁ, ৰাইট? যাতে আমাৰ এটা এক্সামিনেশ্যনৰ মাইণ্ডছেট আহে, বিকজ আমি আফটাৰ অল চব এক্সামিনেশ্যনৰ কাৰণে পঢ়ি আছোঁ, ৰাইট? অ'কে, তো প্ৰথম হ'ল প্ৰধানমন্ত্ৰী জনধন যোজনা। অ'কে, ইয়াত কেতিয়া লঞ্চ হৈছিলে? 2014, ঠিক আছে। এতিয়া চাওক, চ' প্ৰধানমন্ত্ৰী জনধন যোজনাৰ মেইন অবজেক্টিভ কি হয় যে যাতে আমি বেংকিং যিটো ফেচিলিটি আছে, বেংকিং ফেচিলিটিটো ইউনিভাৰ্চেলি এচেছেবল হয়, সেইটো আমাৰ মেইন অবজেক্টিভ। প্ৰধানমন্ত্ৰী জনধন যোজনাৰ মেইন অবজেক্টিভ হ'ল যে বেংকিং যিটো ফেচিলিটি আছে যাতে চবৰে কাৰণে অল আপোনাৰ চিটিজেন্স, অল ইণ্ডিয়ান চিটিজেন্সৰ কাৰণে বেংকিং ফেচিলিটিটো যাতে এভেইলেবল হয়, সেইটো প্ৰধানমন্ত্ৰী জনধন যোজনাৰ অবজেক্টিভ। ইনফেক্ট ইয়াত আপোনালোকে মনত ৰাখিব যে মাইনৰ চাইল্ডখিনি, ফৰ এক্সাম্পল মাইনৰ আপোনাৰ এইজ যাৰ আপোনাৰ বয়স যাৰ 10 বছৰ, তাহাঁতিও এই প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত আপোনাৰ বেংকৰ একাউণ্ট খুলিব পাৰিব। তো ইয়াত ফিচাৰ্ছ, প্ৰধানমন্ত্ৰী জনধন যোজনাৰ ফিচাৰ্ছ কি আছে, মেইন ইম্পৰ্টেণ্ট আপোনাৰ বৈশিষ্ট্যবোৰ কোনবোৰ? যে প্ৰথম কথা যে বেংকিং ফেচিলিটি, ইয়াত অবজেক্টিভ আছে, গভৰ্ণমেণ্টৰ অবজেক্টিভ আছে যে বেংকিং যিটো ফেচিলিটি আছে প্ৰত্যেকটা 5 কিলোমিটাৰৰ ভিতৰে এটা বেংক থাকিব। মানে চবৰে কাৰণে সেইটোৰ কাৰণে কি হ'ব? ইউনিভাৰ্চেলি এচেছেবল হ'ব, যাতে বেংকৰ কাৰণে মানুহে দূৰত যাবলগীয়া নহয়। সেইটো এই মানে স্কিমটোৰ অবজেক্টিভ। বেংকিং ফেচিলিটি 5 কিলোমিটাৰৰ ভিতৰে দিয়া হ'ব। নেক্সট হ'ল যে গোটেইকেইটা ফেমিলিৰ কাৰণে, ঠিক আছে, ফেমিলিৰ কাৰণে, এভৰি ফেমিলিৰ কাৰণে আপোনাৰ কি হ'ব যে ATM কাৰ্ড যিটো ডেবিট কাৰ্ড হ'ব, ঠিক আছে, ATM কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব, ঠিক আছে। ATM কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব চবৰে কাৰণে। ATM কাৰ্ডৰ যাতে ATM কাৰ্ডৰ সহায়ত বেংকিং ফেচিলিটি এভেইল কৰিব পাৰে, সেইটো ব্যৱস্থা কৰা হ'ব। নেক্সট, আমি জানো যে বেছিভাগ বেংক একাউণ্টত কি হয়, যদি বেলেঞ্চটো 0 হৈ যায় তেতিয়াহ'লে তাত কিবা এটা পেনাল্টি দিবলগীয়া হয়, ৰাইট? বাট প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত যিমানখিনি বেংক একাউণ্ট খোলা হ'ব তাত কি হ'ব যে আপোনাৰ যদি বেংকৰ বেলেঞ্চ যিটো আছে, বেংকত যদি টকা 0 হৈ যায় তেতিয়াহ'লে একো পেনাল্টি নালাগে, ঠিক আছে। বাট ইয়াত কথা হ'ল যে যদি আপোনাৰ চেক বুক ইছ্যু কৰিবলগীয়া হয়, ঠিক আছে, যদি আপুনি বিচাৰে যে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত যিটো বেংক একাউণ্ট খুলিলে তাত যদি আপুনি চেক বুক আপুনি ইছ্যু কৰাব বিচাৰে তেতিয়াহ'লে আপুনি তাত আপোনাৰ কিবা এটা মিনিমাম আপোনাৰ বেলেঞ্চ থাকিব লাগিব, ঠিক আছে। তো আমি এইখিনি বস্তু কিহৰ কাৰণে পঢ়ি আছোঁ? এক্সাম পাৰ্সপেক্টিভৰ পৰা পঢ়ি আছোঁ। মোৰ অবজেক্টিভ সদায় থাকে যাতে এক্সামত আপোনালোকে বেনিফিট হয়, নট অনলি আপোনাৰ APSC CCৰ এক্সাম, বাকীবোৰ অসম পুলিচেই কওক বা আপোনাৰ ADRE কওক, তো এই গোটেইখিনি CDPO তাতে আপোনাৰ কি হ'ব যে ইয়াৰ পৰা বেনিফিট আহিব। তো পৰীক্ষাত আপোনাৰ ইয়াৰ পৰা কি আমি ইনফৰমেশ্যন ল'ব পাৰোঁ যে পৰীক্ষাত আমি এনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে যে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত যিটো বেংক একাউণ্ট খোলা হয় তাত চেক বুক ইছ্যু কৰিব নোৱাৰি, ঠিক আছে, এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট এটা দিয়া থাকিব। বাট চাওক, ইয়াততো চেক বুক ইছ্যু কৰিব পাৰি, নো ডাউট। ইয়াত চেক বুক ইছ্যু কৰিব হ'লে মিনিমাম বেলেঞ্চ এটা দৰকাৰ পৰিব, ঠিক আছে। এনেকুৱা ধৰণে আমি বস্তুটো এক্সামিনাৰৰ মাইণ্ডছেটৰ পৰা চাম। অ'কে, তো প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত খোলা বেংক একাউণ্টৰ সহায়ত মই লাষ্ট যিটো আপোনাৰ মানে ভিডিঅ' দিছিলোঁ সেই স্কিমৰ ওপৰত, তাত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ কথা কৈছিলোঁ মই, ঠিক আছে। তো এই প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত থকা বেংক একাউণ্টত মেইনলি সুবিধা দিব যে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰাৰ কাৰণে। আমি গম পাইছিলোঁ যে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ মেইন 3টা আপোনাৰ ট্ৰিনিটি কি হয়? জেম, ঠিক আছে, জনধন, আধাৰ আৰু মোবাইল, ঠিক আছে। ইয়াততো মেইন এটা ওৱান অফ দ্য মেইন কম্পনেণ্ট হৈছে জনধন, ঠিক আছে, যিটো বেংক একাউণ্ট, ঠিক আছে। তো এইটোৰ কাৰণে কি হয় যে আপোনাৰ বেংক একাউণ্টৰ পৰা
আপোনাৰ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ পচিবল হয় ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কিহৰ হ'ব পাৰে সাবসিডি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ হ'ব পাৰে সাবসিডি মানে ফৰ এক্সাম্পল আমি জানো যে এলপিজি চিলিণ্ডাৰত সাবসিডি দিয়া হয় মানে পেহেল সাবসিডি বুলি কয় ৰাইট তো সেই সাবসিডিখিনি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ থ্ৰু দি আপোনাৰ বেংক একাউণ্টতে জমা হ'ব তাত তেতিয়া কি হ'ব যে মিডলমেনে কিবা টকা খাব নোৱাৰে ৰাইট স্কলাৰশ্বিপ ঠিক আছে স্কলাৰশ্বিপ পেমেণ্ট এই গোটেইখিনি আমাৰ কি হ'ব মানে ডাইৰেক্টলি যিটো বেনিফিচিয়াৰী আছে বেনিফিচিয়াৰীৰ বেংক একাউণ্টতে আহিব পাৰিব দেন আৰু বেনিফিট কি হ'ব যে এই বেংক একাউণ্টৰ থ্ৰু দি আপোনাৰ কি হ'ব যে ইঞ্চুৰেঞ্চ আৰু পেনশ্যন প্ৰডাক্টটো চেল কৰিব পাৰিব বেংকে ঠিক আছে বেংকে ইঞ্চুৰেঞ্চ আৰু পেনশ্যন প্ৰডাক্টটো চেল কৰিব পাৰিব আণ্ডাৰ প্ৰধানমন্ত্ৰী জনধন যোজনা একাউণ্টছ ঠিক আছে এইটোত ইম্পৰ্টেণ্ট এটা ফেচিলিটি আছে যে অভাৰড্ৰাফ্ট ফেচিলিটি হোৱাট ইজ অভাৰড্ৰাফ্ট ফেচিলিটি অভাৰড্ৰাফ্ট মানে হ'ল যদি আপোনাৰ বেংকৰ একাউণ্টত ফৰ এক্সাম্পল 1000 টকা আছে ঠিক আছে বাট আপুনি এটিএম কাৰ্ডৰ সহায়ত আপুনি ধৰি লওক মানে 1500 টকা উলিয়াব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ বেংকৰ একাউণ্টত আছে 1000 টকা বাট বিচাৰিছে 1500 টকা উলাব পাৰিব ঠিক আছে উলাব পাৰিব 1500 টকা মানে 500 টকা এক্সট্ৰা উলাব পাৰিব কি হ'ব হেতুকে ফেচিলিটি যদি দিয়া আছে কোনো এটা বেংক একাউণ্টক তাত আমি কম অভাৰড্ৰাফ্ট ফেচিলিটি দিয়া আছে তো এইবোৰ প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত যিখিনি বেংক একাউণ্ট থাকে তাতো আপোনাৰ আপ টু 10,000 rupees লৈকে আপুনি অভাৰড্ৰাফ্ট কৰিব পাৰিব বাট ডিপেণ্ড কৰিব যে আপোনাক কিমান ফেচিলিটি দিয়া হ'ব 10,000 ৰ মেক্সিমাম লিমিটটোৱে দিয়া হ'ব নে 5,000 টকা লৈকে অভাৰড্ৰাফ্ট কৰাৰ ফেচিলিটি দিয়া হ'ব হেতু ডিপেণ্ড কৰিব আপোনাৰ বেংক বেলেন্স কেনেকুৱা ধৰণৰ আছিলে লাষ্ট 6 মান্থত হেতুৰ হিচাপত চাই পিনে আপোনাৰ অভাৰড্ৰাফ্ট ফেচিলিটিটো দিয়া হ'ব ঠিক আছে তো অভাৰড্ৰাফ্ট কিন্তু ইয়াত কিছুমান কন্ডিশন আছে অভাৰড্ৰাফ্ট যেটো ফেচিলিটি আছে হেতু অকল অনলি ওয়ান একাউণ্ট হোল্ডাৰকে দিয়া হ'ব স্পেশালি প্ৰিফাৰ কৰিব ওমেনক ঠিক আছে হাউস হোল্ডৰ ভিতৰত গোটেই ফ্যামিলিটোৰ ভিতৰত অকল এজন মানুহকে সবৰে ফৰ এক্সাম্পল জনধন যোজনাৰ একাউণ্ট আছে বাট অভাৰড্ৰাফ্ট যেটো ফেচিলিটি আছে সেই ফ্যামিলিটোৰ অকল এজন মানুহকে দিয়া হ'ব আৰু চেষ্টা কৰা হ'ব যে সেইজন মানুহ ওমেন হওক ঠিক আছে যাতে তাহাঁতি এই ওমেন এম্পাৱাৰমেন্ট যাতে আহে এইটো গভৰ্ণমেণ্টৰ অবজেক্টিভ ঠিক আছে যদি কোনোবাই ফৰ এক্সাম্পল এই অভাৰড্ৰাফ্টত লোৱা টকাখিনি আলটিমেটলি এইটো লোনহে হয় আপোনাৰ বেংকৰ একাউণ্টত 1000 টকা আছিল বাট আপুনি উইথড্ৰল কিমান কৰিলে আপুনি মানে 1500 টকা উইথড্ৰল কৰিলে 500 টকা এক্সট্ৰা যেটো বেংকে দিলে হেতু আলটিমেটলি কি হয় শৰ্ট টাৰ্ম এটা লোন হয় ঠিক আছে এই লোনটো কেনেবাকে যদি এই বেনিফিচিয়াৰীটোৱে বা এই বেংকৰ একাউণ্টৰ হোল্ডাৰটোৱে যদি ঘূৰাই দিব নোৱাৰে তাত ক্ৰেডিট গ্যাৰান্টিও আছে গভৰ্ণমেণ্টে ক্ৰেডিট গ্যাৰান্টি দিয়ে ঠিক আছে ক্ৰেডিট গ্যাৰান্টি মানে হ'ল যে বেংকক কয় যে এই যদি বেংকৰ যেটো বেংক একাউণ্ট হোল্ডাৰ আছে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত বেংকৰ একাউণ্ট খোলা যিজন মানুহ আছে সেইজনে যদি অভাৰড্ৰাফ্ট কৰিছে আৰু অভাৰড্ৰাফ্টৰ টকাখিনি যদি ঘূৰাই দিব পৰা নাই তেতিয়া হলে কি হ'ব যে গভৰ্ণমেণ্টে এই টকাখিনি বেংকক কম্পনসেট কৰি দিব এইটো হল ক্ৰেডিট গ্যাৰান্টি ঠিক আছে ইয়াত ক্ৰেডিট গ্যাৰান্টি ফেচিলিটিও আছে অভাৰড্ৰাফ্ট যিখিনি ডিফল্ট হৈছে ওকে তাৰ পিছত এই অভাৰড্ৰাফ্ট যিমান কৰিব ফৰ এক্সাম্পল আমি পঢ়িলো যে 1000 টকা আছিল আপুনি 1500 টকা উইথড্ৰল কৰিলে তেতিয়া হলে 500 টকা এটা অভাৰড্ৰাফ্ট হয় দ্যাট ইজ শৰ্ট টাৰ্ম লোন তো এই লোনৰ ইন্টাৰেষ্টটো কিমান হ'ব এই লোনৰ ইন্টাৰেষ্টটো কিমান হ'ব হেতু বেংকে নিজে ডিসাইড কৰিব ঠিক আছে আৰবিআই ডিসাইড নকৰে ঠিক আছে বেংকে নিজে ডিসাইড কৰিব ওকে তো আমি এইখিনি অভাৰড্ৰাফ্টৰ লগত ৰিলেটেড কথাখিনি পঢ়িলো ঠিক আছে তো এতিয়া এই যেটো প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত যেটো একাউণ্ট খোলা হ'ব হেতু কোনোবা এটা আপোনাৰ কমাৰ্শিয়াল বা কোঅপাৰেটিভ বেংকত খুলিব পাৰিব ঠিক আছে কমাৰ্শিয়াল বেংক বা কোঅপাৰেটিভ বেংকত খুলিব পাৰিব বাট মানে কি হয় যে ইয়াত মানে দুটা মানে কন্ডিশন ফুলফিল কৰা এই বেংক বা আপোনাৰ কমাৰ্শিয়াল বেংক বা কোঅপাৰেটিভ বেংকটোৱে দুটা কন্ডিশন ফুলফিল কৰা ম্যান্ডেটৰি হয় প্ৰথম কন্ডিশনটো হ'ল যে বেংকটোৰ হাতত বেংকটোৰ লগত আপোনাৰ কোৰ বেংকিং সলিউশন থাকিব লাগিব ঠিক আছে হোৱাট ইজ কোৰ বেংকিং সলিউশন কোৰ বেংকিং সলিউশন মানে হ'ল যে তাহাতৰ বেংক এটা আছে ফৰ এক্সাম্পল SBI ৰ বহুত গিটা ব্ৰাঞ্চ আছে হয় নে নহয় বহুত গিটা ব্ৰাঞ্চ আছে এই ব্ৰাঞ্চৰ মাজত এটা নেটৱৰ্ক ঠিক আছে এই নেটৱৰ্কটোকে কি কয় কোৰ বেংকিং সলিউশন ঠিক আছে হেতু এটা নেটৱৰ্কিং যাতে আপুনি ফৰ এক্সাম্পল আপুনি বেংক একাউণ্ট খুলিলে শিৱসাগৰৰ যেটো ব্ৰাঞ্চ আছে এই ব্ৰাঞ্চত আপুনি বেংক একাউণ্ট খুলিলে আপুনি ফৰ এক্সাম্পল গুজৰাটত কিবা কাৰণে গ'ল ঠিক আছে গুজৰাটত গৈ পিনে ফৰ এক্সাম্পল গুজৰাটত থকা SBI ৰ যেটো ব্ৰাঞ্চ আছে এই ব্ৰাঞ্চ
ব্ৰাঞ্চৰ পৰা টকা উইথড্ৰল কৰিব বিচাৰিছে বা কিবা এটা আপুনি বেংক ৰিলেটেড ট্ৰানজেকশ্যন কৰিব বিচাৰিছে তেতিয়া যাতে সেই বেংক ৰিলেটেড ট্ৰানজেকশ্যনটো কৰিব পাৰে ইৰৰেস্পেক্টিভ অফ ইয়ৰ মানে ব্ৰাঞ্চ তেতিয়াহ'লে আপোনাক কি কোনে হেল্প কৰি আছে একচুৱেলি এই বেংকটোৰ যিটো কোৰ বেংকিং সলিউশ্যন আছে এই কোৰ বেংকিং সলিউশ্যনে তাক মানে অপাৰেট কৰি আছে তো গোটেইকেইটা বেংকৰে আপোনাৰ মেক্সিমাম যিমানবোৰ কমাৰ্চিয়েল বেংক আছে এই বেংকবোৰৰে আপোনাৰ গোটেইকেইটাৰ আপোনাৰ কোৰ বেংকিং সলিউশ্যন থাকে তো ইয়াত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত যিখিনি একাউণ্ট খোলা হ'ব সেইখিনি বেংক একাউণ্টতে খুলিব পাৰিব সেইখিনি বেংকতে খুলিব পাৰিব য'ত আপোনাৰ কোৰ বেংকিং সলিউশ্যনটো থাকিব ওকে আৰু 2 নম্বৰ কণ্ডিশ্যন হ'ল যে বেংকটোৱে নিজক টাইড কৰি ৰাখিব লাগিব এই ৰূপে যিটো পেমেণ্ট গেটৱে আছে ঠিক আছে আপোনাৰ পেমেণ্ট গেটৱে মানে কি পেমেণ্ট গেটৱে মানে হ'ল যে ফৰ এক্সাম্পল মাষ্টাৰ কাৰ্ড ইজ এ পেমেণ্ট গেটৱে ঠিক আছে আগতে মাষ্টাৰ কাৰ্ড আছিলে ভিজা কাৰ্ড আছিলে তো এই আপোনাৰ যিবোৰ এটিএম কাৰ্ডবোৰ আছে নহয় কেটিএম কাৰ্ডটো যদি আছে আপোনাৰ তাত তলত লিখা থাকিব সবে ৰূপে আগতে লিখা থাকিছিলে মাষ্টাৰ কাৰ্ড তো সেইবোৰ হ'ল যে আপোনাৰ পেমেণ্ট কৰাৰ এটা ধৰণ ঠিক আছে পেমেণ্ট গেটৱে টোটেল গোটেই ৱৰ্ল্ডত 7টা পেমেণ্ট গেটৱে আছে তো 7 যিটো পেমেণ্ট গেটৱে হ'ল সেইটো হ'ল ৰূপে সেইটো ইণ্ডিয়াৰ মেড ইন ইণ্ডিয়া হয় ঠিক আছে ইণ্ডিয়াই নিজৰ পেমেণ্ট গেটৱে এটা ওলাইছে ঠিক আছে তো পেমেণ্ট গেটৱে আপোনাৰ ৰূপে পেমেণ্ট গেটৱেৰ লগত টাইড হৈ থাকিব লাগিব বেংকটো তেতিয়া এয়াৰ সেভিং যিটো একাউণ্ট হ'ব সেইটো আপোনাৰ প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত খুলিব পাৰিব ঠিক আছে তো আৰু ইম্পৰ্টেণ্ট এটা লাষ্ট ইম্পৰ্টেণ্ট কথা মনত ৰাখিবলগীয়া যে ৰেষ্ট্ৰিকশ্যনছ আছে ক'ত য'ত কিমান টকা আপুনি পাৰ মান্থ উইথড্ৰল কৰিব ঠিক আছে সেই বেংক একাউণ্টত আপুনি ফৰ এক্সাম্পল 1 লাখ টকা ৰাখিলে বাট আপুনি 1 লাখ টকাই উইথড্ৰল কৰি ল'ব পাৰিব নে গোটেই মান্থটোত আপোনাৰ তাত এটা ৰেষ্ট্ৰিকশ্যনছ আছে ঠিক আছে কিমান ৰেষ্ট্ৰিকশ্যনছ আছে কিমান মানে এমাউণ্টখিনি মনত ৰাখিব নালাগে জাষ্ট আপোনালোকে মনত ৰাখিব লাগে যে আচ্ছা গোটেই টকাখিনি মই উইথড্ৰল কৰিব নোৱাৰোঁ বাট কিছুমান মোৰ লিমিটছ আছে বা ৰেষ্ট্ৰিকশ্যনছ আছে ওকে তাৰপিছত আৰু এটা কথা আছিলে ঠিক আছে আৰু এটা কথা হ'ল যে ইয়াত ইম্পৰ্টেণ্ট কথা ঠিক আছে ইম্পৰ্টেণ্ট কথা হ'ল যে আপোনাৰ 1 মিনিট তো প্ৰধানমন্ত্ৰী জনধন যোজনাৰ যিটো একাউণ্ট হোল্ডাৰ থাকিব সেই একাউণ্ট হোল্ডাৰটোৰ এটা ফ্ৰীকে এক্সিডেণ্ট ইঞ্চুৰেঞ্চ নট লাইফ ইঞ্চুৰেঞ্চ দেই এক্সিডেণ্ট ইঞ্চুৰেঞ্চ আপোনাৰ ফ্ৰী থাকিব ঠিক আছে যোনে আপোনাৰ প্ৰধানমন্ত্ৰী জনধন যোজনাৰ আণ্ডাৰত একাউণ্ট খুলিব তাৰ হাতত এটা ফ্ৰী এক্সিডেণ্ট ইঞ্চুৰেঞ্চ দিয়া থাকিব তাৰ যিটো প্ৰিমিয়াম আছে সেইটো আমি জানো যে ইঞ্চুৰেঞ্চ ল'লে প্ৰিমিয়াম পেড কৰিব লাগে তাৰ যিটো প্ৰিমিয়াম আছে সেই প্ৰিমিয়ামটো কোনে পে' কৰিব আপুনি পে' নকৰে আপোনাৰ কাৰণে কোনে পে' কৰি দিব আপোনাৰ আপোনাৰ কৰ্পোৰেশ্যনটোৱে ঠিক আছে নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া NPCI বুলি কয় NPCI ইজ এ ভেৰি ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন ঠিক আছে NPCI ৰ কথা আগতে পৰীক্ষাত আহিছে আৰু এই মানে আৰু আহিব পাৰে ঠিক আছে তো NPCI ৰ বিষয়ে আপোনালোকে অলপ ৰিচাৰ্চ কৰি ল'ব ঠিক আছে NPCI কি হয় কেতিয়া ফৰ্ম হৈছিলে ঠিক আছে NPCI ৰ মেইন অবজেক্টিভ কি হয় কোনে ফৰ্ম কৰিছিলে এইবোৰ ওকে তো আপোনাৰ যিটো প্ৰিমিয়াম আছে প্ৰিমিয়ামটো কোনে পেমেণ্ট কৰিব নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়া ঠিক আছে আৰু 2 নম্বৰ কথা যে এই যিটো ফ্ৰী এক্সিডেণ্ট ইঞ্চুৰেঞ্চ আছে সেই ইঞ্চুৰেঞ্চটো আপোনাৰ কি হয় যে গভৰ্ণমেণ্ট এমপ্লয়ী বা ইনকাম টেক্স পেয়াৰে সেইটো এক্সিডেণ্ট ইঞ্চুৰেঞ্চ তাহাঁতৰ কাৰণে মানে নহয় এলিজিবল নহয় তাতে ঠিক আছে কোনে গভৰ্ণমেণ্ট এমপ্লয়ী আৰু ইনকাম টেক্স পেয়াৰ ওকে তো আমি ইমানখিনি পঢ়াৰ পিছত আমাৰ হাতত MCQ আছে ঠিক আছে MCQটো আপোনাৰ কি হ'ল যে অলৰেডি প্ৰিভিয়াছ ইয়াৰত আহি গৈছে 2015ত অলৰেডি প্ৰিভিয়াছ ইয়াৰত আহিছে তো মই এতিয়া আপোনাৰ আঁতৰি দিম ঠিক আছে আপোনালোকে প্লিজ এই MCQটো সলভ কৰিব লাগে ঠিক আছে সলভ কৰাৰ পিছত আপোনালোকে কি কৰিম মই নিজে সলভ কৰি দেখুৱাম ঠিক আছে ওকে আপোনালোকে সলভ কৰক এইটো ওকে সলভ কৰিলে চাগে তো মই আপোনালোকৰ আগত সলভ কৰি দেখাইছোঁ প্ৰধানমন্ত্ৰী জনধন যোজনা হেজ বিন লঞ্চড ফৰ প্ৰভাইডিং হোম লোন এনেকুৱা ধৰণৰ কথা নেকি স্পেচিফাই কৰি দিলে আপুনি চাব যে তেতিয়া ভুল হোৱাৰ চান্সেছটো বাঢ়ি যায় প্ৰভাইডিং হোম লোন টু পুৰ পিপল এট চিপাৰ ইণ্টাৰেষ্ট ৰেট নহয় হোম লোনৰ কাৰণে আমাৰ এই প্ৰধানমন্ত্ৰী জনধন যোজনা বনোৱা হৈছিলে নেকি এনেকুৱা ধৰণৰ একো কথা নহয় তাৰপিছত প্ৰমোটিং সেলফ হেল্প গ্ৰুপছ নহয় অকল সেলফ হেল্প গ্ৰুপৰ কাৰণে নাছিলে সবৰ কাৰণে আছিলে অল ইণ্ডিয়ান চিটিজেনৰ কাৰণে আছিলে এনেকুৱা ধৰণৰ একো কথা নহয় ঠিক আছে তাৰপিছত promoting financial inclusion in the country এইটো হয় financial inclusion যেটো বিত্তীয় সমাবেশ বুলি কয় ঠিক আছে financial inclusion তো financial inclusionৰ কাৰণে হয় বাট তা এইটো ৰাইট
চিন বা আপোনাৰ OMR-ত টিক লগোৱাৰ আগতে মই যেটো ফৰ্থ অপচন আছে হেতু পঢ়ি লম ঠিক আছে প্ৰভাইডিং ফাইনান্সিয়েল হেল্প টু দা মাৰ্জিনালাইজড কমিউনিটি ফাইনান্সিয়েল হেল্প টু দা মাৰ্জিনালাইজড কমিউনিটি হেনকা ধৰণৰটো নহয় এই দুটাৰ ভিতৰত এপ্ৰোপ্ৰিয়েট অপচন কোনটো হয় সি এপ্ৰোপ্ৰিয়েট অপচন হেতু কাৰণে আনসাৰ উইল বি সি ঠিক আছে আনসাৰ উইল বি সি most of the people I think C answer mark কৰিছে next আপোনাৰ সক আমি অকল স্কিমে পঢ়া নাই ইয়াৰ লগত ৰিলেটেড যিমানখিনি মিসেলেনিয়াস টপিকস আছে যেনেকৈ কোৰ বেংকিং সলিউশন মই কলো তো কোৰ বেংকিং সলিউশন কলো যেতিয়া পৰীক্ষাত আপোনাৰ কোৰ বেংকিং সলিউশনৰ বিষয়ে পৰীক্ষাত কোৱেশ্চন আহিছে অলৰেডি ঠিক আছে তো আপোনালোকে প্লিজ এই কোৰ বেংকিং সলিউশনৰ ওপৰত যেটো স্কিমৰ ওপৰত নহয় বাট এই স্কিমৰ এটা সাব টপিক আছিল কোৰ বেংকিং সলিউশন যত নাম পালো মই পঢ়াই দিলো তো তাৰ কাৰণে মই এটা MCQ যেটো আপোনাৰ প্ৰিভিয়াস ইয়াৰত আহিছে হেতু মই লৈ আনিছো প্লিজ আপোনালোকে এটো সলভ কৰিব লাগে আপোনালোকে সলভ কৰাৰ পিছত মই সলভ কৰি দিম ঠিক আছে পজ কৰক আৰু সলভ কৰক এটো ওকে সলভ কৰিলে আই থিংক তো মই আপোনালোকৰ কাৰণে সলভ কৰিছো দা টাৰ্ম কোৰ বেংকিং সলিউশন ইন sometime seen in the news which of the following statement best describe this term ঠিক আছে it is a networking of banks branches which enable customer to operate their accounts from any branch of the bank on its network regardless of where they open their accounts এইটো কথা এইটো কলো মই ঠিক আছে এইটো কলো মই কোৰ বেংকিং সলিউশন ডেসক্রাইব কৰাৰ সময়ত ঠিক আছে হয় না নহয় ঠিক আছে তো এটো তো ৰাইট হয় দেন আপোনাৰ কারেক্ট হুদিছে তো 1 থাকিব লাগিব ঠিক আছে ইয়াতো 1 নাই তো এটোক আমি ক্যান্সেল কৰিম ঠিক আছে it is an effort to increase RBI's control over commercial bank through computerization RBI control over commercial bank to বহুৱাৰ কাৰণে কোৰ বেংকিং সলিউশন আছিল জানো হেতু তো নহয় এনেকুৱা এটো তো ভুল কথা হয় না নহয় তো 2 থাকিব নোৱাৰে তো যত 2 আছে আমি ক্যান্সেল কৰিম আমি কত পাই গলো আমি ইয়াতো A হ'ব নহলে C হ'ব that is 50-50 it is a detailed procedure by which a bank with huge non-performing asset is taken over by another bank হেনকা ধৰণৰ একো non-performing asset ৰ লগত ৰিলেটেড একো কথা নহয় তো আলটিমেটলি আমাৰ CU আনসাৰ নহব ঠিক আছে তো আনসাৰ হ'ব A হয় না নহয় most of the people আপোনালোক কারেক্ট কৰিছে সাকে এইটো অলৰেডি আমাৰ 2016 ৰ UPSC ত আহি গৈছে ঠিক আছে তো আমি নেক্সট স্কিম হল যাম তো নেক্সট স্কিম যেটো আছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা ঠিক আছে তো এইটো স্কিম বহুত বেছি এই বছৰ নিউজত আছে ঠিক আছে বাজেটটো কৈছে অসম বাজেট আৰু আপোনাৰ ইউনিয়ন বাজেট যেটো ইন্টাৰিম বাজেট হৈ আছিল তো হেতুটো কৈছে আৰু এইটো স্কিম বহুত বেছি নিউজ পেপাৰতো আহি আছে তো ইয়াৰ পৰা কোৱেশ্চন অহাৰ চান্সেস বহুত বেছি আছে ঠিক আছে তো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ বিষয়ে আমি পঢ়িম যেটো আপোনাৰ লঞ্চ কেতিয়া হৈছিল 2023 ত ওকে তো প্ৰথম কথা ই কি হয় যে প্ৰথম কথা ই এটা সেন্ট্রাল সেক্টৰ স্কিম হয় যেতিয়া আমি পঢ়িম যে সেন্ট্রাল সেক্টৰ স্কিম হয় তেতিয়া হলে আমি গম পাম যে ইয়াৰ 100% ফান্ডেড বাই ইউনিয়ন গভৰ্নমেন্ট ৰাইট ইউনিয়ন গভৰ্নমেন্টে 100% ফান্ডিং কৰিছে ঠিক আছে এই যেটো স্কিম আছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা এই স্কিমটো কোনে ইমপ্লিমেন্ট কৰিব ঠিক আছে এই তিনটা মিনিষ্ট্ৰীয়ে মিনিবিলে আপোনাৰ এই প্ৰধানমন্ত্ৰী আপোনাৰ বিশ্বকৰ্মা যোজনাটো ইমপ্লিমেন্ট কৰিব ঠিক আছে প্ৰথম মিনিষ্ট্ৰীটো হল মিনিষ্ট্ৰী অফ মাইক্ৰো স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজ দেন মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেন্ট এণ্ড এন্টাৰপ্ৰেনিয়ৰশিপ আৰু ফাইনান্স মিনিষ্ট্ৰী যদি স্পেসিফাই কৰো তেতিয়া হলে ডিপাৰ্টমেন্ট অফ ফাইনান্সিয়েল সাৰ্ভিসেছে আমাৰ এই যেটো স্কিম আছে সেই স্কিমটো ইমপ্লিমেন্ট কৰিব এই স্কিমটো কাৰ কাৰণে হয় এই স্কিমটো হয় যে আপোনাৰ holistic আৰু end to end supportor কাৰণে হয় আপোনাৰ কাৰ holistic আৰু end to end support যিমান বিশ্বকৰ্মা কাৰ লগত ৰিলেট কৰিব পাৰো আমি আৰ্টিসিয়ান আৰু ক্ৰাফটম্যান ঠিক আছে আৰ্টিসিয়ান কুমাৰ কহাৰ লোহাৰ হেইবোৰৰ লগত ৰাইট তো তাহাতৰ কাৰণে যাতে আমি holistic ঠিক আছে গুটেই end to end মানে তাহাতৰ ল মেটেৰিয়েল প্ৰকিউৰ কৰা প্ৰকিউৰমেন্টৰ পৰা আৰম্ভ কৰি তাহাতৰ স্কিলৰ পৰা আৰম্ভ কৰি সেলিং আৰু ডিস্ট্ৰিবিউশন লৈকে end to end তাৰ মানে end to end সাপোর্ট দিয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব এই স্কিমটোৰ আন্ডাৰত মানে কাক আৰ্টিসিয়ান আৰু ক্ৰাফট পাৰ্সনত ওকে নেক্সট এই স্কিমটোৰ টাইম পিৰিয়ড কি হয় এই স্কিমটোৰ টাইম পিৰিয়ড 5 বছৰৰ কাৰণে স্কিম মানে এটা স্কিমটো হয় তো এই যেতিয়া আপোনাৰ কি মানে টাইম পিৰিয়ড এটা মেনশন থাকিব কোনো এটা স্কিমৰ তো হেতু কি স্কিম হৈ যাব হেতু এটা সানসেট স্কিম হৈ যাব সানসেট স্কিম সান যেতিয়া সেট হৈ যায় ন সান মানে ৰাইজ হয় আকৌ সেট হৈ যায় তো হেতুৰ পৰাই টাৰ্মটো আহিছে সানসেট স্কিম কিছুমান স্কিম সানসেট স্কিম থাকে কিছুমান স্কিম থাকে এভাৰগ্ৰীন স্কিম
মানে প্ৰত্যেক চলি থাকিব সেইটো স্কিমটো যেনেকৈ মনৰেগা টাইপ স্কিম ৰাইট বাট এইটো ছানছেট স্কিম হয় এইটো 5 বছৰৰ কাৰণে স্কিমটো হয় ঠিক আছে নেক্সট বেনিফিট কি হ'ব যে আৰ্টিচিয়ানছ আৰু ক্ৰাফ্টমেনখিনিয়ে আপোনাৰ কি হ'ব যোনে যোনে এই স্কিমটোত এনৰোলমেণ্ট কৰিব তাহাঁতি PM বিশ্বকৰ্মা চাৰ্টিফিকেট এটা পাব আৰু এটা আইডেন্টিটি কাৰ্ড পাব তো ইয়াৰ পৰা কি হ'ব আপোনালোকে স্পেশালি মেইনছত আপোনালোকে এক্সাম্পল দিব পাৰিব আমাৰ ইয়াত আনঅৰ্গানাইজ সেক্টৰৰ প্ৰবলেম বেছি আছে ইনফৰ্মেল সেক্টৰৰ প্ৰবলেম আছে তো গভৰ্ণমেণ্টে এই ইনফৰ্মেল সেক্টৰৰ মানুহখিনি আৰ্টিচিয়ানছ ক্ৰাফ্টমেন সেইখিনি ইনফৰ্মেল সেক্টৰত কাম কৰা মানুহ তাহাঁতক ফৰ্মেলাইজ কৰাৰ কাৰণে দেখিছে নে তাহাঁতক আইডেন্টিটি কাৰ্ডৰ সহায়ত চাৰ্টিফিকেটৰ সহায়ত তাহাঁতক যাতে ফৰ্মেল ইকনমিখনত আহিব পাৰে তো হেতুৰ ব্যৱস্থা কৰি দিয়া হৈছে ঠিক আছে তাৰ পিছত নেক্সট হল বেনিফিট আপোনাৰ কি হ'ব যে কোলেটাৰেল ফ্ৰী মই অলৰেডি কৈছিলো কোলেটাৰেল ফ্ৰী মানে কি যে এনেটো লোন লোৱাৰ কাৰণে আপুনি কি কৰিব লাগে কিবা এটা বস্তু আপোনাৰ মানে এজ এ মৰ্টগেজ হ'ব লাগে বা এজ এ কোলেটাৰেল হ'ব লাগে বাট ইয়াত আপোনাৰ কি হ'ব ইয়াত গমে পাইছো যে ইয়াত আপোনাৰ যিমানখিনি আৰ্টিচিয়ানছ আৰু ক্ৰাফ্টমেনছ আছে তাহাঁতক কোলেটাৰেল ফ্ৰী লোন দিয়া হ'ব আপ টু 1 লাখ লৈকে প্ৰথমবাৰৰ কাৰণে আপোনালোক 1 লাখ লৈকে আপোনাৰ কোলেটাৰেল ফ্ৰী লোন দিয়া হ'ব আৰু যদি সেই লোনটো দিব পাৰিছে বা সময়মতে দিব পাৰিছে তেতিয়াহ'লে আপ টু 2 লাখ লৈকেও সেকেন্ড ট্ৰেঞ্চত দিয়া হ'ব বুলি কৈছে স্কিমটোত ঠিক আছে আৰু ইয়াত ইন্টাৰেষ্ট লাগিব নে অবভিয়াছলি ইন্টাৰেষ্ট লাগিব বাট কনসেশনাল ৰেটত হ'ব আপোনাৰ অকল 5% ইন্টাৰেষ্টহে লাগিব বাকিবোৰ লোনত কি হয় জেনাৰেলি বেছি 5%তকৈ বেছি ইন্টাৰেষ্ট লাগে বাট ইয়াত আৰ্টিচিয়ানছ আৰু আপোনাৰ ক্ৰাফ্টমেনখিনিক কোলেটাৰেল ফ্ৰী আপোনাৰ একো কোলেটাৰেল জমা ৰাখিব নালাগে আপোনাৰ কোলেটাৰেল ফ্ৰী লোন দিয়া হ'ব 1 লাখ আৰু 2 লাখ ডিপেন্ড কৰিব হেতু তেওঁ ঘূৰাই দিছে কেনেকে ঠিক আছে আৰু ইয়াত এটা কনসেশনাল ইন্টাৰেষ্ট ৰেট লাগিব ঠিক আছে তো আমি ইমানটো পঢ়িম ওকে তাৰ পিছত আৰু বেনিফিট কি হ'ব যে স্টাইপেন্ড দিয়া হ'ব স্টাইপেন্ড ঠিক আছে 500 টকাৰ এটা পাৰ ডে ট্ৰেইনিঙৰ কাৰণে তাহাঁতক স্কিল ট্ৰেইনিং দিয়া হ'ব এই স্কিল ট্ৰেইনিং দিয়াৰ পিছত পাৰ ডে আপোনাৰ কিমান হ'ব পাৰ ডে হাজিৰা টাইপত দিয়া হ'ব যাতে তাহাঁতি নেভাবে যে স্কিল ট্ৰেইনিং কৰিলে আমাৰ একো লোকচান হ'ব আমাৰ হাজিৰাটো মাৰা যাব এনেকুৱা ধৰণৰ যাতে তাহাঁতি নেভাবে হেতু কাৰণে মানে গভৰ্ণমেণ্টে কি কৰিছে পাৰ ডে স্টাইপেণ্ডৰ ব্যৱস্থা কৰিছে 500 টকা আৰু প্লাস তাহাঁতক কি কৰা হ'ব 15000 টকাৰ এটা গ্ৰান্টটো দিয়া হ'ব গ্ৰান্ট মিন্স ঘূৰাই দিব নালাগে টকাটো লোন মানে ঘূৰাই দিব লাগিব টকাটো ঠিক আছে 15000 টকা এনি দিয়া হ'ব যাতে তাহাঁতৰ যিখিনি মডাৰ্ণ টুলছখিনি কিনিব পাৰে যদি কাৰ্পেণ্টাৰ হয় তাহাঁতি এই বাটালি আপোনাৰ কৰাত সেইবোৰ যাতে কিনিব পাৰে সেইখিনিৰ কাৰণে তাহাঁতক 15000 ৰুপিছৰ গ্ৰান্টটো দিয়া হ'ব ওকে তো ইয়াত কোনখিনি আপোনাৰ ট্ৰেড কোনখিনি কাম সোমাই থাকিব ট্ৰেড আপোনাৰ টোটেল 18টা ট্ৰেড সোমাই থাকিব বুলি কৈছে ঠিক আছে তাত কাৰ্পেণ্টাৰ ব্ৰড মেকাৰ ব্লেক স্মিথ মানে আপোনাৰ লোহাৰ ঠিক আছে পটাৰ যোনে মূৰ্তি বনায় স্কাল্পচাৰ্ছ তো ইহঁতে টেইলাৰ্ছ এই গোটেইখিনি আপোনাৰ ট্ৰেড আপোনাৰ ইয়াত এই প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা স্কিমৰ আণ্ডাৰত সোমাই থাকিব ঠিক আছে টোটেল 18টা আপোনাৰ ট্ৰেডিশ্যনেল ট্ৰেডৰ কথা ইয়াত মেনশ্যন কৰা আছে ঠিক আছে নেক্সট আপোনাৰ ইম্পৰ্টেণ্ট কথা যে ইয়াৰ এটা ৰেষ্ট্ৰিকশনছ আছে যিমান ৰেজিষ্ট্ৰেশ্যন আৰু যিটো বেনিফিট আছে সেইটো অকল আপোনাৰ এজন মেম্বাৰহে ল'ব পাৰিব ফেমিলিটোৰ এজন মেম্বাৰেহে ল'ব পাৰিব সেইটো PM বিশ্বকৰ্মা স্কিমৰ এটা লিমিটেশ্যন হয় ঠিক আছে সো আমি PM বিশ্বকৰ্মা স্কিমৰ কাৰণে মানে স্কিমৰ বিষয়ে ইমানটোই জানিব লাগে তো তাৰ ওপৰত মই এটা MCQ বনাইছো প্লিজ ইউ ক্যান সলভ দিস কোৱেশ্চন মানে এতিয়া আপোনালোকে সলভ কৰিব পাৰে এইটো আপোনালোকে সলভ কৰাৰ অভিজ্ঞতা ৰাখিব প্লিজ সলভ দিস কোৱেশ্চন মই এতিয়া আতৰি দিছো তাৰ পিছত আমি এটো চাম ওকে সলভ কৰিলে সকে ঠিক আছে তো এইটো যদি আমি পঢ়ো উইথ ৰেফাৰেন্স টু দা PM বিশ্বকৰ্মা scheme which of the following statements are correct the registration and benefit under the scheme are restricted only one member ঠিক আছে only one member এক মিনিট only one member of the family ঠিক আছে এইটো তো কারেক্ট হয় এতিয়া সব কেতিয়াবা ট্ৰিক্সৰ কাৰণে আমি কি কৰো ট্ৰিক্স সবতে লাগিব যে এনেকুৱা ধৰণৰ কথা নহয় ইয়াত যদি আপুনি অনলি দেখিলে অনলি দেখাৰ লগে লগে আপুনি গম পালে যে অনলি আছে তো এইটো ভুল হ'ব চাগে কাটি দিও এইটো কিন্তু সঁচা কথা নহয় এইটো দেখাব বিচাৰি আছিল মই এইটো নহয় এইটো মানে এইটো হয় আপোনালোকে নলেজৰ সহায়ত আপুনি গম পাব যে হয় অকল ৰেষ্ট্ৰিক্টেড টু অনলি ওয়ান মেম্বাৰ আমি ইয়াত পঢ়িছিলো এইটো দেখিছেন না এইটো অনলি ওয়ান মেম্বাৰ ঠিক আছে রাইট তো মই হেতুৱে দেখাব বিচাৰিছো যে সবতে যে আপোনাৰ সেই ট্ৰিক্সটো খাটিব হেনকা ধৰণৰ কথা নহয় যে আপোনাৰ নলেজও আপোনাৰ দৰকাৰ পৰিব ৰাইট নলেজ প্লাস লজিক এই দুটাৰ সহায়তে আপুনি MCQ বোৰ সলভ কৰিব পাৰিব তো এইটো আমাৰ কাৰণে শুদ্ধ হয় নেক্সট এক মিনিট
এইটো শুদ্ধ হয় তো এইটো শুদ্ধ হ'লে আপোনাৰ কি হ'ব যে কাৰেক্ট সুধিছে নে ইনকাৰেক্ট সুধিছে এবাৰ চাই লওঁ কাৰেক্ট সুধিছে ঠিক আছে তো এইটোতো শুদ্ধ হয় তো এইটো শুদ্ধ হ'লে আপোনাৰ 1 নথকাবোৰ থাকিব নোৱাৰে ঠিক আছে ইয়াতো এ হ'ব নহ'লে ডি হ'ব ঠিক আছে তো এতিয়া চাওক 2 আমি চাবই নালাগে 2 নিজে নিজে শুদ্ধ বিকজ এ তো 2 আছে ডি তো 2 আছে হয় নে নহয় এতিয়া আমি ডিসাইড কৰিব লাগিব ইয়াতো 3 কাৰেক্ট নহ'লে 4 কাৰেক্ট ঠিক আছে তো এতিয়া আমি যদি চাওঁ 3 2 the scheme provides financial assistance to artisans only in the form of grants নহয় লোনও তো দিয়ে ঠিক আছে লোন দিয়ে না নাই কনসেশনাল লোন দিয়া হ'ব 5% ইন্টারেস্ট রেটত ঠিক আছে কোলাটেরাল ফ্রি হেখিনি আমি পঢ়িছো তো এটো তো ভুল কথা তো এটো ভুল হলে আলটিমেটলি এটো ভুল হলে যদি এটো ভুল হয় 3 টকাটো ভুল হ'ব আলটিমেটলি আনসার হ'ব ডি এটো পঢ়িবলৈ দৰকাৰ নপৰিলে অবিয়াসলি এটো আমি গম পালোই অলৰেডি এটো আপোনাৰ মাইক্ৰো স্মল আৰু মিডিয়াম এন্টাৰপ্ৰাইজে আপোনাৰ ইমপ্লিমেন্ট কৰিব along with concerned ministries other concerned ministries right so okay তো আজিৰ কাৰণে ইমানটোৱে ঠিক আছে আপোনালোকে আগৰ যিমানখিনি এতিয়ালৈকে আমি কিমানটা স্কিম পঢ়িলো আপুনি এতিয়া 7টা স্কিম টোটাল আমি পঢ়িলো ঠিক আছে এই 7টা স্কিম প্লিজ ৰিভাইজ কৰক মোস্ট ইম্পৰ্টেন্ট স্কিমছ হয় পৰীক্ষাত আহিব পাৰে কোৱেশ্চন ঠিক আছে তো এই স্কিমখিনি ৰিভাইজ কৰিব লাগে আৰু যদি আপোনালোকৰ কিবা ফিডবেক আছে হেতু জনাব লাগে মই অলৱেজ ওয়েলকাম কৰো এই ফিডবেকবোৰক প্লাস আপোনালোকে যদি কম্পিটিশন কেয়াৰৰ পৰা পঢ়িব বিচাৰিছে তাত আপুনি স্পেশাল যদি ডিসকাউন্ট এভেল কৰিব বিচাৰিছে তেতিয়া হলে আপুনি কি কৰিব পাৰে amit@koka মেনশন কৰিব পাৰে তেতিয়া আপুনি স্পেশাল ডিসকাউন্টটা পাই যাব আৰু যদি কিবা আপোনালোকৰ ডাউটছ আছে তেতিয়া হলে ইয়াত ইমেইল কৰিব পাৰে নহলে ফোন কৰিব পাৰে ঠিক আছে তো আজিৰ কাৰণে ইমানটোৱে থ্যাংক ইউ সো মাচ